হেল্ল' এভৰিৱান, আজি গুড়ৰ পৰা মালপোৱা বনাবলৈ লৈছোঁ। তাৰ বাবে এনেদৰে গুড় এবাতি মই পানী অকণমান দি উতলাই লৈছোঁ আৰু ডাব নাৰিকল অকণমান মিহিকৈ কাটি লৈছোঁ। এতিয়া গুড়খিনি মই অকণমান চাকি ল'লোঁ আৰু এয়া মই ভাত খোৱা চাউলৰ পিঠাগুড়ি এবাতি, চুজি এবাতি আৰু আটা এবাতি দি দিছোঁ আৰু অকণমান নিমখ দি দিছোঁ। এয়া কাটি লোৱা ডাব নাৰিকলখিনিও দি দিম ইয়াতে। আৰু এতিয়া মই শুকানে অকণমান ভালকৈ লৰাই লৈছোঁ আৰু ইয়াতে এতিয়া মই পগাই লোৱা গুড়ৰ পানীখিনি দি হাতেৰে ভালকৈ সানি লৈছোঁ। সনাটো ভাল হ'ব লাগিব, তেতিয়া পিঠাখন আমাৰ ধুনীয়া হয়, ফুলে ভালকৈ, কোমল হয়। সেইবাবে মই ভালকৈ সানিছোঁ আৰু এতিয়া মই ঢাকি এৰাতিৰ বাবে ফ্ৰিজত ভৰাই থৈ দিম। এয়া পিছদিনাখন মই উলিয়াই এইদৰে অকণমান লৰাই লৈছোঁ। অকণমান টান যেন হোৱাৰ বাবে মই ইয়াতে অকণমান গাখীৰ দি দিছোঁ। গাখীৰ দি আকৌ ভালকৈ লৰাই ল'লোঁ আৰু এতিয়া মই এটা এটাকৈ এয়া ভাজিছোঁ। খুব ধুনীয়া হয়, এনেদৰে বনাব আপোনালোকে। খাবলৈও ভাল হয় আৰু দেখিবলৈও ধুনীয়া হয়। বেকিং ছ'ডা একো নিদিয়াকৈয়ে খুব ধুনীয়াকৈ ফুলিছে এয়া মোৰ পিঠা। এনেদৰে আপোনালোকে বনাই খাব। যিহেতু বিহু আছেই, এমহীয়া বহাগৰ মাহ আছেই, শেষ হোৱা নাই। এনেদৰে বনাই আলহী আপ্যায়ন কৰিব পাৰিব আৰু ঘৰতো সকলোৱে খাই ভাল পাব। তেন্তে আহিছোঁ আকৌ নতুন মিনি ভ্লগত আকৌ লগ পাম। বাই বাই।